এটা ত্ৰিভুজৰ যদি কালি ওলাব লাগে ধৰা এটো এবিসি ত্ৰিভুজৰ কালি ওলাব লাগে তোমালোকে জানা ত্ৰিভুজৰ কালি কি আছিল হাফ পূৰণ ভূমি পূৰণ উন্নতি হয়নে এটো তোমালোকে জানা হাফ পূৰণ ভূমি পূৰণ উন্নতি এটা এইটো যদি মই ত্ৰিভুজ বুলি কওঁ ইয়াতে ভূমি কোনি হ'ব তোমালোকে সিধা হ'ব বিসি ডাল ভূমি চাবা ভূমি মানে কি এইডালৰ ভূমি ক'ব পাৰো আমি এইডালৰ ভূমি ক'ব পাৰো কিন্তু সদায় আমি বিসি ডালৰ ভূমি বুলি কওঁ কিয় কাৰণ যেতিয়াই উন্নতিৰ কথা কওঁ উন্নতিডাল যদি ইয়াত টানি দিয়া হয় অৰ্থাৎ সিধাকৈ লম্বভাৱে টানো তেতিয়া হে কিন্তু বিসি ভূমি হ'ব তেতিয়া তুমি এবি ভূমি ক'ব নোৱাৰা উন্নতিডাল যত টানা আছে সেই টানিলে বাহুডালক আমি ভূমি বুলি কম না সো বিসি টু ভূমি ইয়াত কেনেকৈ লিখিম হাফ ইনটু ধৰা এটো যদি মই এডি বুলি কওঁ তে ভূমি বুলি ক'লে এবাৰ বিসি হ'ব আৰু উন্নতি বুলি ক'লে এডি হ'ব এইখিনিলৈকে তোমালোকে ভালদৰে জানা এটো মই ভালকে জানো আচ্ছা যদি মই ত্ৰিভুজটো এনেকে লওঁ ধৰিলে এটা মই ত্ৰিভুজ আঁকিছো এটো নিশ্চয় ত্ৰিভুজ হৈছে এটো মই এ বি সি বুলি কৈছো এইবাৰ ক্ষেত্ৰত মই হাফ ইনটু ভূমি পূৰণ উন্নতি কি লিখিম তোমালোকে মোক কোৱাছো ইয়াত ভূমি কাক লম তুমি তো ক'বা বিসি ভূমি বিসি যদি ভূমি আকো তেনহলে উন্নতি কেনেকৈ আমি এনেকৈ উন্নতি আঁকিব পাৰিম নেকি পাৰিম জানো উন্নতি সদায় লম্ব হ'ব লাগিব মানে 90 ডিগ্ৰী উৎপন্ন কৰিব লাগিব ইটো 90 ডিগ্ৰী উৎপন্ন কৰা নাই ইটো কেনেকৈ 90 ডিগ্ৰী হোৱা নাই তানে এইডাল তোমাৰ উন্নতি নহয় তে উন্নতি ক'ত হ'ব লম্ব ক'ত কৰিবা ইয়াত তো শীৰ্ষবিন্দুৰ পৰা আমি উন্নতি আঁকিব লাগিব এইটো যদি শীৰ্ষবিন্দু হয় লম্ব আঁকিলে আমি ইয়াত বেলেগত আঁকিব নোৱাৰো অথচ ইয়াত বাহুডালে নাই কি কৰিম তো মনত ৰাখিবা যেতিয়া আমি ত্ৰিভুজৰ কালি ওলাব লাগিব উন্নতিডালটো লম্ব হ'বই লাগিব কিন্তু ভূমিডালৰ ক্ষেত্ৰত চোৱা আসল ভূমি হৈছে এইডাল নহয় জানো আমি ইয়াকে এক্সটেন্ড কৰি দিব লাগিব ধৰা তে ডি আছে তুমি ডটেড লাইনও আঁকিব পাৰা বা সিধাকে তুমি এনেকৈ আঁকি দিব পাৰা কথা নাই বাৰু মুঠতে এইডাল হৈছে তোমাৰ এক্সটেন্ডেড পোৰশন আৰু লম্বডাল ইয়াতে আঁকিব লাগিব এতিয়া তুমি চোৱা উন্নতি কি হ'ব হাফ পূৰণ ভূমি ভূমি কি হ'ব বিসি ভূমি হ'ব নে ডিসি ভূমি হ'ব ভূমি মানে কি জানানে ঘৰ এটা বান্ধিলে যেটো ভেটি বুলি কওঁ সেইটো ভূমি ইয়াত এনেকৈ ত্ৰিভুজটো আগতে এইখিনি বস্তু ত্ৰিভুজত নাইতো আমি আমাৰ সুবিধাৰ কাৰণে আঁকিছো আসল ত্ৰিভুজটো এইটোহে গতিকে আসল যেটো ত্ৰিভুজ তাৰ ভূমিটো হ'ব আমাৰ ইয়াত লিখিব লগা ভূমি তোমালোকে ভুলতে ডিসি টো নিলিখিবা বিসি লিখিব লাগিব ইয়াৰ ভূমি বুলি আৰু এডি হ'ব ইয়াৰ উন্নতি পাইছানে এইখিনি কনফিউজন কিন্তু ইয়াত তোমালোকে নকৰিবা তো জ্যামিতি আমি কি কৰে জানা বহুত লৰা ছোৱালী মই পাইছো যে লৰা ছোৱালীবিলাকে কি কৰে তেওঁলোকে জ্যামিতিবিলাক মুখস্থ কৰে কিছু ক্ষেত্ৰত কামত আহে যে মুখস্থটো কমন পৰি গল প্ৰশ্নটো যেনেকৈ আমি পঢ়িছিলো তেনেকৈ পৰীক্ষাত আহি গল তোমালোকে যি মনত আছে লিখি দিলা তো তেনেকৈ নম্বৰ পোৱা এটা হয়তো উপায় হ'ব পাৰে তোমালোকৰ কিন্তু মুখস্থ বিদ্যা সদায় কামত নিদিয়ে বিশেষকৈ গণিত বিজ্ঞানৰ ক্ষেত্ৰত তো কি কৰিবা অলপ বুজিবলৈ চেষ্টা কৰা যে এটা জ্যামিতি আমি প্ৰমাণ কৰাৰ সময়ত কিছুমান ষ্টেপ থাকে সেই ষ্টেপবিলাক যদি তুমি বুজিবলৈ চেষ্টা কৰা তেতিয়া এই জ্যামিতিবিলাক বেছি টান বস্তু নহয় তো কি কৰিম চাবা ষ্টেপবিলাক কেনেকৈ বিশেষ সূত্ৰ এই যেটো বিশেষ সূত্ৰ ইয়াৰ প্ৰয়োজনীয়তা কি চাবা বিশেষ সূত্ৰ মানে হৈছে আমাৰ যেটো প্ৰশ্ন তোমাক দিছিল সেই প্ৰশ্নটো পঢ়ি পেলাই ছবিটো আকাৰ দায়িত্ব আৰু ছবিটো যি আকিলা তাৰ বৰ্ণনা দিব লাগিব বিশেষ সূত্ৰ তে এই ষ্টেপটো আজিকালি তোমালোকে জানা চাগে যে জ্যামিতি বিলাক যেতিয়া ইয়াতে আকিবা বা প্ৰমাণ কৰিবা ষ্টেপ বাই ষ্টেপ তোমালোকক নম্বৰ দিয়ে ধৰা শুদ্ধভাৱে যদি ছবিটো আকিব জানা তাতেও এটা পাৰ্ট আছে নম্বৰৰ যদি বিশেষ সূত্ৰ ভালদৰে লিখিব জানা তাতেও এটা পাৰ্ট আছে নম্বৰৰ যদি প্ৰমাণ কৰা ভালকে কৰিব জানা তাতেও পাৰ্ট আছে গতিকে পাৰ্ট বাই পাৰ্ট নম্বৰ দিয়ে আজিকালি সো তোমালোকে এই পাৰ্ট বিলাক ভালদৰে বুজি লোৱা বিশেষ সূত্ৰ মানে মই কি বুলি ক'লো ছবিটো ভালদৰে আকিব লাগিব আৰু ছবিটো আকি তাৰ বৰ্ণনাটো ইয়াত লিখিব লাগিব ঠিক আছে সো আমি বাক্য ইয়াত কোনো এবিসিডি ত্ৰিভুজৰ কথা কোৱা নাই ইয়াত কেৱল এটা বাক্য কৈছে তো বাক্য পঢ়ি কেনেকৈ ছবিলৈ আমি ৰূপান্তৰ কৰিম সেই কথা তুমি চোৱা যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় মানে ত্ৰিভুজৰ কথা কৈছে আমি এটা ত্ৰিভুজ আঁকিব লাগিব আৰু সদায় কি কৰিবা ছবিবিলাক সদায় ৰাইট সাইডে আঁকিবা লিখাবিলাক সদায় লেফট সাইডে আঁকিবা মাজতে নাকিবা বা এইটো সাইডে নকৰিবা সদায় এইটো সাইডে কৰিবা সো তুমি কি কৰিবা প্ৰথমতে এটা ত্ৰিভুজ আঁকা তুমি অলপ ডাঙৰকৈ আঁকিবা ছবিবিলাক যাতে তোমাৰ বুজাবলৈ সুবিধা হয় না এটা মই যিকোনো ত্ৰিভুজ আঁকি দিছো না নাম দিলো মই এ বি সি বুলি কি কৈছে এতিয়া দুবাৰ তিনিবাৰ পঢ়িবা বাক্যটো আৰু দুবাৰ তিনিবাৰ পঢ়োতে তেতিয়া ছবিটো নিজে মনতে আঁকা যাব তোমাৰ যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় যদি এটা ত্ৰিভুজৰ না কোনো এডাল বাহু লোৱা তুমি এ বি বি সি সি এ যিকোনো এডাল বাহু লোৱা তো আমাৰ সুবিধাৰ কাৰণে কি কৰো বি সি বাহুডালে আমি লৈছো না এই বি সি বাহুডালে কি কৈছে আমাক সমান্তৰালকৈ আন এডাল ৰেখা আঁকিব কৈছে
চাবা এডাল ৰেখা আগতে এই মধ্যবিন্দু যে আঁকিব লাগিব বুলি কোনো কথা নাই ইয়াতো তুমি আঁকিব পাৰা ইয়াতো তুমি আঁকিব পাৰা কিন্তু টেকনিক্যালি আমি কি কৰিছো অলপ মাজবেৰত আঁকি দিছো ধৰা মাজবেৰত তুমি লগে এটো চিন্তা নকৰিবা যে মাজত মানে হতে মধ্যবিন্দু হ'ব লাগিব নেকি নহয় নহয় মধ্যবিন্দুৰ কাৰণে আমি আঁকা নাই ইয়াতে কি হ'ব বেছি ওপৰত আঁকিলে আমাৰ ইয়াতে যি ত্ৰিভুজ উৎপন্ন হ'ব ইয়াত যেটো সদৃশ কথা ক'ব লাগিব এইবিলাক অলপ অসুবিধা সৰু সৰু কথাবিলাক বুজাব দিগদাৰ হৈছে বেছি তললৈকে নমাইলে ইয়াতো আমাৰ অলপ অসুবিধা হ'ব পাৰে গতিকে আমি কি কৰিছো অলপ বুজোৱাৰ সুবিধাৰ কাৰণে ছবিটো নিজে বুজি পোৱাৰ কাৰণে এই মাজবেৰত আঁকিছো কিন্তু মনত ৰাখিবা মাজৰ মানে মিডল পইণ্টত আঁকিছো বুলি আমি আঁকা নাই কিন্তু মুঠতে আমি কি কৰিছো এডাল ৰেখা আঁকিছো যিডাল ৰেখা আনডাল বাহুৰ মানে সমান্তৰাল হয় তো ইয়াক আমি কি কৰিছো আমি ডি ই বুলি কৈছো মানে ডি ই এনেকুৱা এডাল ৰেখা যিডাল ৰেখা বিসি ৰ সমান্তৰাল হয় ঠিক আছে আৰু কি কৈছে সব সমান্তৰাল কৰা হয় আৰু ৰেখাডাল আন দুটা বাহু নিৰ্দিষ্ট অনুপাতত ছেদ কৰে এই আকাৰ লগে কি হৈ গল অনুপাত ছ এডি আৰু ডিবি অনুপাত এটা হৈ গল এডি অনুপাত ডিবি আৰু এই অনুপাত ইসি হৈ গল তেনে হলে সেই বাহু দুটা একে অনুপাততে বিভক্ত হ'ব মানে এই অনুপাতৰ যেটো মান হ'ব এফালৰ অনুপাতৰ মান একে হ'ব বুলি ক'ব লাগিব যেনে ধৰা এটো যদি 1/2 হৈছে আৰু এটো যদি ধৰা 2/4 হৈছে তাৰ অৰ্থ কিন্তু একে নাই কিয় জানানে 1/2 মানে যিমান হ'ব 2/4 মানে 1/2 হ'ব মানে অনুপাত দুটাৰ মান একে হৈ থাকিব যদি আমি এটা এনেকে কৰো পাইছা বুজি এইখিনি আমি কি কৰিব লাগিব বিশেষ সূত্ৰত লিখিব লাগিব মানে ছবিটোৰ বৰ্ণনা কাৰণ ইয়াত ছবিটো আঁকি দিয়া আছিল আমি কি লিখিম চিত্ৰত চাবা লিখা মই কিন্তু মুছি দিম দে অলপ পিছত কাৰণ এখন বৰ্ডত বাৰবাৰ আঁকিব লাগিব নহয় তোমালোকে মনোযোগ দি ফেলে পাছত লিখি লবা চিত্ৰত এ বি সি ত্ৰিভুজ চিনটো দিবা এ বি সি এটা ত্ৰিভুজ হৈছে না বা এটা ত্ৰিভুজ বুলি লিখি এনেকৈ লিখিব পাৰা চিত্ৰত এ বি সি ত্ৰিভুজৰ বা ৰড লিও ত্ৰিভুজ চিনটো দিছ নহয় চিত্ৰত এ বি সি ত্ৰিভুজৰ বিসি বাহুৰ সমান্তৰালকৈ ডি ই অকা হল বিসি সমান্তৰাল ডি ই অকা হল হৈছে না বিসিৰ পৰা ডি ই আঁকিছো তাৰপিছত কি কৰিব লাগে প্ৰমাণ কৰিব লাগে যে আটো বেলে কাৰণে আমি এখিনি আঁকিছো এটা প্ৰমাণ কৰিব লাগে প্ৰমাণ কৰিব লাগে যে কি লাগিব যে AD by DB is equal to AE by EC এই কথাটো প্ৰমাণ কৰিব লাগে মানে এইডাল বাহু আঁকি দিয়াৰ লগে লগে এই AD by DB এই যেটা পোৰশন সৃষ্টি হৈছে ইয়াতে এই পোৰশন দুটা আৰু ইয়াতে অনুপাত দুটা একে হ'ব বুলি আমি ক'ব লাগে ঠিক আছে এতিয়া এইখিনি হল আমাৰ ডিবি কেতিয়া আৰু এটা কথা এই যে অকা হল বুলি কৈছো অকা হল বুলি নিলিখি তুমি লিখিব পাৰা কি যে বিসি সমান্তৰাল ডিই আৰু ইয়াৰে ডি আৰু ই বিন্দু সেট কৰিছে এনেকৈ ক'ব পাৰা কোনো কথা নাই এনেকৈ লিখিলেও কোনো সমস্যা নাই বা বিসি ৰেখাৰ সমান্তৰালকৈ টনা ৰেখা দিলে তোমাৰ এবি আৰু এসি ক্ৰমে ডি আৰু ই বিন্দু সেট কৰিছে এনেকৈ লিখিব পাৰা যে বিসি সমান্তৰালকৈ টনা ৰেখা দিলে এবি আৰু এসি ডি আৰু ই বিন্দু সেট কৰিছে এনেকৈ তুমি ক'ব পাৰা কোনো প্ৰবলেম নাই তো এটা অঙ্কন মানে কি জানানে আসল ছবি মানে ইটোৱে কিন্তু এনেকৈ থাকিলে তুমি ডাইৰেক্ট অনুপাত বিলাক সমান বুলি তুমি ক'বলৈ দিগদাৰ অসুবিধা হয় কেতিয়াবা তো অসুবিধা হোৱাৰ কাৰণে কি কৰিম আমাৰ নিজৰ সুবিধাৰ কাৰণে কিছুমান বস্তু আঁকি ল'ব লাগিব মনত ৰাখিবা অঙ্কনত যিখিনি বস্তু আমাক লিখিম বা আঁকিম ইয়াতে সেই অঙ্কনত আঁকা বা লেখা কথাখিনি কিন্তু প্ৰমাণত কেতিয়াও আহিব নোৱাৰে কাৰণ অঙ্কনটো আমাৰ নিজৰ বস্তু প্ৰশ্নত দিয়া বস্তু নহয় এইটো সেইকাৰণে প্ৰমাণত কেতিয়াও অঙ্কনৰ কথা আহিব নোৱাৰে মনত ৰাখিবা তো আমি কি কৰিম অঙ্কনত কি কৰিম এডি ই ত্ৰিভুজটো যে সৃষ্টি হৈছে ইয়াতে আমি এটা লম্ব আঁকিম এনেকৈ মনত ৰাখিবা 90 ডিগ্ৰী হ'ব লাগিব কিন্তু লম্বৰে আঁকিম ঠিক আছে ধৰা এটোক আমি কি কৈছো ইয়াতে ধৰা মই এটো এন বুলি কৈছো এটো আৰু এটো বিন্দুৰ পৰা এটা লম্ব আঁকিছো আমি ইয়াতে স্কেলে দিয়া কিবা বেছি ভাল হ'ব এটো এম বুলি কৈছো ইয়াতে এটো 90 ডিগ্ৰী হৈছে বুজিছেনে আৰু এই ডিসি সংযোগ কৰি দিছো আৰু বিই সংযোগ কৰি দিছো ডিসি আৰু বিই আমি সংযোগ কৰি দিছো কি কি লিখিম এতিয়া ইয়াতে আমি যে এডি লম্ব এডিৰ উপর লম্ব টানিছো ইএন এডি লম্ব ইএন কমা
ডি এম লম্ব এই হৈছে না এই ডালৰ ওপৰত ডি এম লম্ব আনিছো ডি এম লম্ব এই টনা হল আৰু কি কৰিছো আমি ডিসি আৰু বি সংযোগ কৰা হল না ডি কমা সি ডিসি আৰু বি ই সংযোগ কৰা হল আচ্ছা এইখিনিলৈকে বুজি পাইছা নে আমি অঙ্কন যিখিনি কৰিছো ইয়াত লিখিব লাগিব এইখিনি হল অঙ্কন এতিয়া আমি আসল যি জ্যামিতি হেতু প্ৰমাণ কৰিব লাগিব প্ৰমাণটো তো মই এইখিনি মুছি দিছো ইয়াতে এইখিনি তোমালোকে চাই লবা প্ৰমাণ বুলি ইয়াত লিখি দিবা তো প্ৰমাণৰ কি কৰিম চাবা তুমি ইয়াতে প্ৰমাণ কৰাৰ সময়ত কি কৰিব লাগিব এই যে এডি ই ত্ৰিভুজটো আছে নহয় এডি ই ত্ৰিভুজটোৰ কালি যিমান হ'ব তাৰ পিছত তোমাৰ ডি বি ই ত্ৰিভুজৰ কালি আচ্ছা মনত ৰাখিবা তুমি প্ৰমাণ কৰিব লগা লাইনটো কি আছিল তো সদায় এডিতে মনত ৰাখিবা এটো এডি বাই ডিবি সমান এই বাই ইসি এই লাইনটো এডিতে মনত ৰাখি ৰাখবা কাৰণ এইটো লাইন আমি লাষ্টত পাবই লাগিব যদি এইটো লাইন নপোৱা তেনহলে তোমাৰ কিন্তু প্ৰমাণ নহব ঠিক আছে তো এডি যদি পাব লাগে এই বাহুডাল পাব লাগিলে আমি এডি ই ত্ৰিভুজটো ল'ব লাগিব যদি ডিবি বাহু পাব লাগে তেনহলে ডিবি ই ত্ৰিভুজটো ল'ব লাগিব সো আমি ইয়াতে এই দুটা ত্ৰিভুজক প্ৰথমতে আমি ল'ব লাগিব যাতে আমাৰ এই অনুপাতটো পাব পাৰো ঠিক আছে সো এৰিয়া এডিই এডিই ত্ৰিভুজৰ আমি কালি ওলাম তোমালোকে আগতে পাই আহিছা এনেকে কালি নিলিখিবলে এ আৰ মানে এৰিয়া অফ এডিই ট্ৰায়াঙ্গল মানে এ আৰ এডিই ইয়াৰ কালিটো ওলাম তুমি এটা কোৱাছো এডিই ত্ৰিভুজৰ কালি কি হ'ব আমাক এটা এডি বাহুটো লাগে না সামনে এডি বাহুটোৰ কথা পাতি আছো আমি তাৰে এই এডি বাহুটো আমাক লাগিব যদি এডি বাহুটো লাগে ইয়াক আমি ভূমি হিচাপে ল'ব লাগিব কাৰণ হাফ ইনটু কি আছিল ভূমি পূৰণ উন্নতি আছিল ভূমি বুলি যদি আমি এডি কওঁ তেতিয়াহে আমি উন্নতিডাল ইয়াত লিখিব পাৰিম সৰে উন্নতি দুডাল আছে এডাল হল ডিএম উন্নতি এডাল আছে ইয়াৰ উন্নতি কিয় লৈছো গম পাই যাবা অলপ পাছত আমি কথাখিনি কৈ আছো যে আমি ত্ৰিভুজৰ কালিটো এই ত্ৰিভুজটো আমি দুইবাৰ ল'ব লাগিব কিয় ল'ব লাগিব তুমি গম পাবা এতিয়া প্ৰথম চাই লোৱা এডি বাহুডাল লাগে গতিকে আমি এডি ত্ৰিভুজৰ এডিটো ভূমি হিচাপে লৈছো গতিকে হাফ ইনটু ভূমি এডি ইনটু উন্নতি কোনি হ'ব জিডালক ভূমি কম সেই ভূমিডালৰ ওপৰত থিয় হৈ থকা বাহুডালকে উন্নতি হ'ব লাগিব তানে ই এন এবাৰ উন্নতি হ'ব ই এন হাফ ইনটু ভূমি পূৰণ উন্নতি হৈ গ'ল পাইছা নে বুজি এইখিনি ওকে এটো তুমি এটা এক নম্বৰ বুলি কৈ থৈ দিয়া এটো গম পাই গলো এই এডিডালৰ কাৰণে আমি এই কালিটো আমি উলাই দিলো তাতে এডি বাহুটো আছে নহয় আমাক লাগিব অলপ পিছত এতিয়া আমাৰ আছে ডিবি বাহুটো এই ডিবি বাহুৰ কাৰণে আমি এই ডিবি বাহুটো ল'ব লাগিব নহয় এইবাৰ তুমি এই বাহুডাল থকা ত্ৰিভুজ এটা ল'ব লাগিব ডিবিই তুমি তো এনেকে ক'ব পাৰা যে ডিবিসি ত্ৰিভুজটো কিয় নহয় নহবতো কাৰণ কালি ওলাব লাগিলে আমাক উন্নতি লাগিব নহয় যদি ডিবি ডালক ভূমি বুলি কোৱা উন্নতি ক'ত আছে এইটো ত্ৰিভুজটো উন্নতি আমি আকা নাই নহয় গতিকে আমি ডিবিসি ক'ব নোৱাৰো ক'ব লাগিব ডিবিই ত্ৰিভুজটো গতিকে আমি লিখিম কি এৰিয়া ডিবিই ইজ ইকুৱেল টু হাফ ভূমি কোনে হ'ব যদি ডিবি বাহুডাল লাগে ভূমিটো ডিবি ক'ব লাগিব উন্নতি কোনে হ'ব অলপ আগতে মই কৈছিলো যে এনেকৈ যে এটা ত্ৰিভুজ থাকে এনেকা ত্ৰিভুজৰ ভূমি যদি এডি হয় তেনেহলে উন্নতি কোনে হ'ব ইয়াৰ কথা আনিব নালাগিব জানো এইডালক উন্নতি কম সো এইডাল যদি ভূমি হৈছে এইটো হালি আছে নহয় উন্নতি এইডাল হৈ যাব এইডাল সব এইডাল হৈছে না এইডাল উন্নতি অৰ্থাৎ ই এন ডাল উন্নতি হৈ যাব ই এন মনত ৰাখা তুমি তাৰমানে ইয়াত যেটো ভূমিটো ডিবি বুলি কৈছো এই ডিবি ভূমি শীৰ্ষবিন্দুটো এইটো হ'ব ই বিন্দু শীৰ্ষবিন্দুৰ পৰা ভূমিলৈকে তনা উন্নতি হলে এইডাল কাৰণে এইডাল এক্সটেন্ড কৰি দিছো আৰু হালি আছে নহয় এইটো হেবৰে ই এন ডাল হ'ব উন্নতি এইটো আমি 2 নম্বৰ বুলি কৈছো পাইছা নে বুজি এতিয়া আমি কি কৰিম এইটো অনুপাতত আছে নাই এডি বাই ডিবি আছে তেন ইয়াত আছে এডি ইয়াত আছে ডিবি বাই বুলি কোৱাৰ লগে লগে আমি হৰণ কৰিব লাগিব তেতিয়া গম পাম এতিয়া ইকে লিখিব লাগিব এতিয়া আমাৰ উদ্দেশ্য এইটো এডি বাই ডিবি পাব লাগিব তো বাই আছে কাৰণে হৰণ কৰিব লাগিব 1/2 তেতিয়া আমি হৰণটো পাম 1/2 মানে কি হ'ব এতিয়া আমি ইমপ্লাইজ লিখি দিছো 1/2 ইমপ্লাইজ কি হ'ব ইয়াত নাতিব ন মই অকমান টাইম হেৰি লগাই দিছো চাও চাও এতিয়া 1/2 implies কি হ'ব 1 আছে এইটো এৰিয়া ADE by এইটো এৰিয়া DBE
মনত ৰাখিবা এটা সমীকৰণৰ লগত আনটো সমীকৰণ যদি হৰণ কৰিব লাগে তো লেফট বাই লেফট ইজ ইকুৱেল ৰাইট বাই ৰাইট এনেকৈ লিখিব লাগিব এটো হলো ইজ ইকুৱেল ৰাইট বাই ৰাইট গতি কি আছে এটো হাফ ইনটু এডি ইনটু en আৰু ইয়াতে কি আছে হাফ ইনটু ডিবি ইনটু en হৈছে নে এটা সা হাফ হাফ ক্যান্সেল গল হাফ হাফ ক্যান্সেল গল en ক্যান্সেল গল কি থাকিল ইয়াতে ad বাই db থাকিল পালনে এটা পার্ট আমি সমান বুলি পাই গলো ঠিক আছে এটো তুমি 3 নম্বৰ দিব পাৰা 3 নম্বৰ বুলি দি থৈ দিয়া নিজৰ কথা দিব পাৰা নে দিব পাৰা ওকে এটো যেনেকে পালো এইবাৰ আমি এই পাৰ্টটোৰ কাৰণে e বাই ec পোৱাৰ কাৰণে এনেকৈ আমি ত্ৰিভুজৰ কালি উলাব লাগিব ঠিক আছে নে সো মনত ৰাখা এই লাইনটো মই ৰাখিছো এইখিনিটো তুমি দেখাই পালা তোমালোকক ভিডিওটো ভালদৰে চাই লবা গম পাবা মই মুছিব লাগিব এতিয়া তো ইয়াত মই মুছিবেল লিখিছো চাবা আকৌ কি পাবি বাৰ এই লাগে এইডাল যদি লাগে এইডাল বাহুৰ কাৰণে আমি কি এইডাল আছে ইয়াতে এই আছে নে নাই এই যদি আছে তেনেহলে এই বাহুটো থকা ত্ৰিভুজটো লব লাগিব তাৰনে ADE এই ত্ৰিভুজটো আকৌ বাৰ লব লাগিব এৰিয়া ADE ইজ ইকুৱেল টু চাবা হাফটো তো লাগিবই ইনটু ভূমি এবাৰ ভূমি কাক কম আমি আগতে এডি ভূমি কৈছিল কাৰণ ইয়াতে এডি টো প্ৰয়োজন আছিল এবাৰ যদি এই প্ৰয়োজন তুমি এই ডাল ভূমি বুলি ক'ব লাগিব গতিকে AE ইনটু উন্নতি কোনে হ'ব যদি এই ডাল ভূমি বুলি কওঁ উন্নতি নিশ্চয় ডিএম হ'ব লাগিব কাৰণ ভূমি ডালৰ ওপৰতে থাকিব লাগিব এবাৰ ইএন ক'ব নোৱাৰো এডি থাকতে ইএন আছিল এবাৰ AE থাকতে ডিএম হ'ব গতিকে ডিএম পালা বুজি লগতে এনি পালো এবাৰ হ'ব এৰিয়া কোনটো লাগিব AE টো হৈ গল EC লাগিব EC যদি লাগে EC বাহুডাল থকা আমাক ত্ৰিভুজ লাগিব হেতু হ'ব লাগিব DCE তুমি ক'ব পাৰিবা EDC কিয় নহব একে কথা ইয়াৰ উন্নতিটো নাই যে কেনেকে কালি ওলাবা সো আমাক ত্ৰিভুজটো হ'ব লাগিব DCE বা DEC ত্ৰিভুজ গতিকে DEC ত্ৰিভুজ না এৰিয়া ইজ ইকুৱেল টু ইয়াত কি লাগিব হাফ ইনটু ভূমি এবাৰ ভূমি কি হ'ব যেহেতু আমাক EC লাগে ভূমিটো EC কবই লাগিব EC ইনটু উন্নতি সো উন্নতি একে কথা হৈ গল উন্নতিডাল এই ডিএম দিলে হ'ব কাৰণ মই কৈছিলো না যে এনেকে যদি আমাৰ ত্ৰিভুজ থাকে তেতিয়া উন্নতিডাল এই এনেকে আঁকিব লাগিব এইখিনি ভূমি ক'ব নোৱাৰো আমি ভূমি এইখিনি হ'ব ভূমিটো এইখিনি ক'ব নোৱাৰো কিন্তু উন্নতি এইডালে হ'ব লাগিব এইটো হ'ব লাগিব সো আমি কি কৰিম এতিয়া ডিএম দিলে উন্নতি লিখিব লাগিব ডিএম পাইছা নহয় কাৰণ ইয়াৰ ওপৰত লম্বডাল টানা নাই নহয় টানিব নোৱাৰি ইয়াৰ ওপৰত টানিব লাগিব একেখিনি কথা হ'ব ভূমি কিন্তু ইসি লিখিব লাগিব হৈ গল তো এতিয়া কি লিখিম আমাৰ এতিয়া এইটো বাই এইটো ধৰা তুমি সমীকৰণ নাম্বাৰ দিব পাৰা ধৰা এইটো তুমি 3 দিছ তো এইটো তুমি 4 বুলি কোৱা এইটো তুমি 5 বুলি কোৱা এতিয়া 4/5 4/5 ইমপ্লাইজ কি হ'ব 4 আছে কি এৰিয়া ADE by area DEC area DEC হৈ গল is equal to এটো লিখি দিয়া half into AE into DM আৰু half into EC into DM so half of cancel গল DM cancel কি থাকিল is equal to AE by EC হলে এটো তাৰমানে কি পালো এটো আমি কম আমি 6 নম্বৰ সমীকৰণ বুলি সমীকৰণটো নিজৰ ইচ্ছা তো 6 নম্বৰ সমীকৰণটো AE by EC এটো পালো আৰু 3 নম্বৰ পাইছো AD by DB আচ্ছা এই হয়তো সমান বুলি আমি ক'ব পাৰিম নে তোমালোকে চোৱাছো ইয়াত পাইছিলো কি জানানে এইটোৰ ক্ষেত্ৰত আছিল আমাৰ এইটো চাবা এৰিয়া ADE by area DBE so এইবাৰ পালো ADE by DEC আগৰবাৰ আছিল AD by DBE দুইটা সমান নহয় ইহত দুটা সমান হলেহে আমি ইহত দুটা সমান বুলি ক'ব পাৰিম হয়নে কথাটো গতি আমি কি কৰিব লাগিব মই এবাৰ তোমালোকক ভালকে ক্লিয়াৰ কে কৰা কাৰণে এটা কথা কৈ চাও ওই এখিনি মুছি বেলে AE by EC ইয়াত লিখি দিছো ঠিক বেছি ক্লিয়াৰ হ'ব তোমালোকক ইয়াত লিখি দিছো is equal to AE by EC so এখিনি পালো না আমি তো এটো কৈছিল আমি 6 নম্বৰ বুলি কৈছিল প্ৰমাণ কৰিব লাগে AD by DB is equal to AE by EC AD by DB পালো AE by EC বলি দুই সমান বুলি ক'ব পাৰা নাই এতিয়া লৈকে ভ্যালুটো পাইছো ঠিক সমান বুলি ক'ব পাৰা নাই
এইফালে চোৱা এৰিয়া ADE বাই এৰিয়া DEC ইয়াৰ আছে এৰিয়া ADE বাই এৰিয়া DBE ইহত দুটা চোৱা লাগে ওপৰ ওপৰ হাজা মিলি গল তলৰ সিঙে মিলা নাই এইখিনি নিমিলালৈকে তুমি এইখিনি সমান বুলি ক'ব নোৱাৰা এটা আমি চেষ্টা কৰিব লাগিব ইহতক কেনেকৈ মিলিব পাৰি ওপৰতটো মিলি আছে কথা নাই তলৰ দুটা আমি মিলাব পাৰো নেকি আমি ছবিৰ পৰা চাওঁ যে ইয়াতে এটা তোমাৰ কনসেপ্ট এটা লাগিব আগতে পাইছিলা ধৰি লোৱা এইডাল সমান্তৰাল ৰেখা আৰু এইডাল সমান্তৰাল ৰেখা দুডাল সমান্তৰাল ৰেখা যদি হয় একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত থকা যিকোনো ত্ৰিভুজৰ কালিয়ে সমান হ'ব চাবা এইটো ত্ৰিভুজৰ কালি যিমান হ'ব এইটো ত্ৰিভুজৰ কালিও একেটাই হৈ যাব চাবা তাৰমানে এইটো ত্ৰিভুজৰ কালি যিমান পাইছো আমি এইটো ত্ৰিভুজৰ কালি যিমান এইটো ত্ৰিভুজৰ কালি হৈ একেখানি হ'ব কিহৰ কাৰণে আছে জানা এইটো চৰ্ত পাইছো আমি যে একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত থকা সকলোবোৰ ত্ৰিভুজৰ কালি সমান হৈ যাব এতিয়া চোৱা BC বাহু আৰু DE বাহুটো সমান্তৰাল ৰেখা বুলি কৈ আছে আমাৰ প্ৰশ্নতে কোৱা আছে সো একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত থকা DBE ত্ৰিভুজ আৰু DEC ত্ৰিভুজৰ কালি নিশ্চয় সমান হৈ যাব কাৰণ DEC ত্ৰিভুজৰ কালি আৰু DBEC ত্ৰিভুজৰ কালি একে সমান আমি এই কথা লিখি দিব লাগিব এটা লিখা আমি জানো যে আমি জানো কি জানো এটো ওপৰত লিখি দিয়াছো জায়গা অলপ নহব মই ইয়াত মুছি দিছো এইখিনি কি লিখিবা যে আমি জানো যে একে ভূমি আৰু একে সমান্তৰাল সমান্তৰালৰ মাজত থকা ত্ৰিভুজৰ কালি সমান একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা ত্ৰিভুজ বিলাকৰ কালি সমান হৈ যায় গতিকে কি হ'ব এটাকে ত্ৰিভুজ DBE ৰ কালি মানে এনেকে লিখিম এটাকে ইমানৰ এৰিয়া DBE এৰিয়া DEC সমান হৈ গল ইহত দুটা যেহেতু আমি সমান বুলি দেখাই দিব পাৰিলো তাৰ DEC DBE একে বুলি ক'ব পাৰো তাতে যদি দুটা সমীকৰণৰ লেফট সাইড লেফট সাইড হয় obviously right side right side হ'ব গতিকে এটাকে 3 আৰু 6 পৰা পাও কি পাম আমি AD by DB is equal to AE by EC হয়নে এই লাইনটো আমি প্ৰমাণ কৰিব লগা আছিল এইখিনি প্রুভড বা এটা লাইন লিখিবা উপবাদ্য বিলাক যেতিয়া দিব এটা লাইন লিখিবা অৰ্থাৎ হেনেকে কৈ এই বাক্যত লিখিবা যদি এটা লিখিবা দে অৰ্থাৎ এটা অৰ্নামেন্ট মানে তুমি গোটেইখিনি প্ৰমাণ কৰাৰ পিছত যদি বাক্যটো লিখি দিয়া নহয় তোমাক দেখিবলৈ খুব ভাল হ'ব ইয়াতে আৰু তোমাক চালে খুব ভাল পাব কেনেকে লিখিবা অৰ্থাৎ এইখিনি লাইন পোৱাৰ পিছত অৰ্থাৎ যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেনলে সেই বাহু দুটা একে অনুপাতেৰে বিভক্ত হ'ব এইখিনিৰ পাছত সেই প্ৰশ্নত থকা বাক্যটো তুমি পুনৰবাৰ লিখি দিবা ডি লিখিবা এতে প্ৰমাণ কৰা হ'ল এই বাক্যটো লিখি দিবা তো ইয়াতে তোমাৰ জ্যামিতিটো শেষ আৰু সম্পূৰ্ণ নম্বৰ তুমি ইয়াতে পাই যাবা ঠিক আছে বুজি পালানে বাৰু জ্যামিতি বিলাক বুজাৰ ক্ষেত্ৰত কিন্তু আমি কিছুমান কথা অলপ মানে ভালদৰে মনোযোগ দিব লাগিব আগতে কি পাই আহিছিল ধাৰণা বিলাক তুমি আনিব লাগিব মনত কাৰণ ইয়াত চোৱা এইখিনি কথা কোৱাৰ লগে লগে তুমি কালিৰ ধাৰণাটো জানিব লাগিব হয়নে দুডাল সমান্তৰাল ৰেখাৰ মাজত থকা ত্ৰিভুজৰ কালি যে সমানটো বুজি পাব লাগিব উন্নতিডাল কেনেকৈ হিসাব কৰা হয়তো জানিব লাগিব তো আগৰ কিছুমান ধাৰণা তোমালোকে লগত লৈ আহিব লাগিব তেতিয়া এইবিলাক কৰাতে তোমালোকৰ সুবিধা হ'ব আশা কৰিছো আজিৰ এই প্ৰথম উপবিদ্যাটো তোমালোকে ভালদৰে বুজি পাইছা ইয়াৰ পিছত মই পুনৰবাৰ তোমালোকৰ যি উপবাদ্য আছে 2 নম্বৰ উপবাদ্যটো হওক বা অনুশীলনীত থকা প্ৰশ্নবিলাক কেনেকৈ কৰিব লাগে মই তোমালোকক বুজাই দিম আজিলৈ এৰিছো